মিয়াসকলক উচ্ছেদ কৰিব লাগিব যে মিয়াই দিয়া শাক পাচলি মিয়াই দিয়া মাছ মাংস মিয়াই বনোৱা ঘৰত হিন্দু সমাজ নাথাকো তেওঁলোকে আজি কেৱল আমাক পৰিয়ালটোক হাৰাশাস্তি কৰাই নহয় এই অঞ্চলটোত থকা যুৱতীসকলক ছোৱালীসকলৰ সতীত্ব হননৰ পৰা আদি কৰি নানা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছে আৰু আমি মিয়াক উচ্ছেদ কৰিবই লাগিব আপোনালোকে যি শুনিছে এয়াই সত্য যদি আমি মিয়াক উচ্ছেদ নকৰো তেতিয়াহ'লে ভৱিষ্যতে অসমীয়া জাতি হয়তো নিখেক হৈ যাব গতিকে সময় থাকোতে আমি সংকল্প লোৱাৰ সময় আহি পৰিল প্ৰতিজন অসমীয়াই এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে এই কাৰণে লৈ আহিছোঁ প্ৰতিজন অসমীয়াৰ গাৰ নোম শিয়ৰি উঠা এটি ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মিয়াসকলক উচ্ছেদ কৰিব লাগিব যে মিয়াই দিয়া শাক পাচলি মিয়াই দিয়া মাছ মাংস মিয়াই বনোৱা ঘৰত হিন্দু সমাজ নাথাকো তেওঁলোকে আজি কেৱল আমাক পৰিয়ালটোক হাৰাশাস্তি কৰাই নহয় এই অঞ্চলটোত থকা যুৱতীসকলক ছোৱালীসকলৰ সতীত্ব হননৰ পৰা আদি কৰি নানা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছে আৰু সেইসকলক যদি এৰেষ্ট কৰা নহয় যোগী ৰাজ্যৰ দৰে তেখেতসকলক বুলডোজাৰ চলাই কিনে তেখেতৰ ঘৰ ভাঙিব লাগে বুলডোজাৰ চলাব লাগে মৰিগাঁৱত আহি মৰিগাঁৱৰ হিন্দু সমাজৰ বুকুত আঘাত কৰিলে এই মিয়াসকলৰ বিভিন্ন তেওঁলোকৰ যি দাদাগিৰি আজি তেওঁলোকে আকৌ হয়তো আমাক তেওঁলোকে প্ৰতিবাদ জনাব আমি মাছ নোখোৱাওঁ আমি শাক পাচলি নোখোৱাওঁ আৰু কি কৰিব উজনি অসমলৈ মাছ নপঠাওঁ এইবিলাক তেওঁলোকৰ আহ্বান আছিল তো মিয়া অসমলৈ কেতিয়া আহিছিল তাৰ আগত অসমীয়া মানুহে শাক পাচলি খোৱা নাছিল তাৰ আগত মাছ মাংস খোৱা নাছিল তেওঁলোকৰ দাদাগিৰি তেওঁলোকে কয় যে আমি ঘৰ নবনালে তোমালোকে ক'ত থাকিবা আজি যাৰ গাঁৱত যিটো পৰিৱেশৰ ঘোষণা কৰিছে আমি ইয়াৰ জৰিয়তে আমি অসম চৰকাৰলৈ আহ্বান জনাম যে এই ঘটনাটোৰ লগত জড়িত দোষীসকলক শাস্তি দিয়াই নহয় বুঢ়া বুঢ়ী পাহাৰ উচ্ছেদ হ'ব লাগিব ইয়াত থকা চাৰিওফালে থকা হাজাৰ বিঘা মাটি ভিজিআৰ ভূমিৰ পৰা আন্দোলন দেখা পাইছে প্লে কাৰ্ডত লিখা আছে প্লে কাৰ্ডত লিখি দিছে মানুহজনৰ কাটা ঘাঁবিলাক প্লে কাৰ্ডত দেখুৱাই তথাপিও প্ৰশাসনৰ গালৰা নাই আমি ক'ব খোজো যিসকল কালপিতে এই ঘটনা কৰিছে তেখেতক আমি মুছলিম বুলি নকওঁ আমি কালপিত বুলি ক'ম আৰু সেইসকলক যদি এৰেষ্ট কৰা নহয় যোগী ৰাজ্যৰ দৰে তেখেতসকলক বুলডোজাৰ চলাই কিনে তেখেতৰ ঘৰ ভাঙিব লাগে বুলডোজাৰ চলাব লাগে আদৰৰ কাম নহ'ব আৰু মিয়াৰ ৰাজ অসমত কেতিয়াও চলিব আমি নিদিওঁ আমি দীক্ষা কৰি অৰ্ডাৰ দিছো আমাক মুছলিমে দেখা সংগঠন তুলি তুলিছে আৰু ডাঙৰ তেওৰা লৈ লংগিৰ তলত লৈ এনেকা নচলিব মিয়া বাজগিৰিয়ে আমাৰ অসমখন দংগ কৰি দিছে মিয়াই যিসকল কালপিত হয় তেখেতলোকৰ সামান্য বুলি নহয় তেখেতসকলে বিচাৰে যে হিন্দু নাৰী সুৰক্ষা নহওক হিন্দু মানুহ সুৰক্ষা নহওক আৰু মই গোটেইখিনি ক'ব নোখোজো গোটেই এটা মুছলিম জাতিক মই ক'ব খোজো কিন্তু যিখিনি কালপিত তেখেতসকলক ধৰাৰ কাৰণে প্ৰশাসনে প্ৰচেষ্টা লওক জলদি অতি সোনকালে লওক আৰু যদি নলয় তেনেহ'লে তাৰ ব্যৱস্থাটো ৰাইজ কিন্তু জাগি যাব যোগী আদিত্যনাথৰ বুলডোজাৰ আমাৰ হাতৰ ৰাইজৰ হাতত এৰি দিয়ক আমি মিয়াক কেনেকা প্ৰটেকশ্যন কৰিব লাগে আমি এতিয়া মিয়াক প্ৰত্যুত্তৰ দিবলৈ তৈয়াৰ আছো আমাৰ বীৰ লাচিতৰ তেজ আমাৰ গাত দৌৰি আছে সদায় দৌৰি থাকিব লাচিতৰ তেজ লাচিতে যেতিয়া মামাক কাটি দিছিল বৰকুকুনক আমিও কেতিয়াও হাৰ নামাৰিছিলো লাচিতৰ নিচিনা আমাৰ তেজ দৌৰি আছে এতিয়াও
আপুনি মই সঁচা বুলি ক'ব নালাগে আপুনি প্ৰতিজন ৰাইজৰ প্লে কাৰ্ডত দেখা পাব সেই ঘাঁহবিলাক এতিয়াও আছে আৰু সেই জীয়া ঘাঁহবিলাক দেখিলে আপুনি সহ্য কৰিব নোৱাৰে আৰু যিটো পৰিস্থিতি আৰু তেখেতসকলে কয় ইয়াত যিখিনি মানুহ আছে আমি টেবলেটতে লিখি খাম কিন্তু ভগৱানে নকৰক সিহঁতে আল্লাহ বুলি কাম ভগৱান বুলি কয় সেইখিনি টেবলেট যেতিয়া বম হৈ ফুটিব সেইখিনি হ'ব বুলডোজাৰ আৰু সেই বুলডোজাৰে সিহঁতৰ ঘৰ ভাঙিলে আমি শান্তি পাম তাৰ বাহিৰে কথা আমাৰ ন্যায় লাগে আমাৰ যে নিসংগভাৱে আমাক মানে হেৰি মাৰিছে আমাৰ হেৰি মহিলাক আমাৰ আজি কৰিছে কালি আমাক চবকে কৰিব এনেকুৱা আমাৰ সঁচা হেৰি লাগে ন্যায় লাগে আমাৰ এইটো আমাক ৰাজ্যক এৰি দিয়ক আপোনালোকে আমাৰ ৰাজ্যক এৰি দিয়ক মন্ত্ৰীয়ে আমি এইটো অনুৰোধ কৰোঁ নহ'লে আমাক ৰাজ্যক এৰি দিয়ক আমি কি কৰিব লাগে ৰাজ্যে আমি কৰিম শাস্তি লাগে আমাৰ শাস্তি লাগে বিচাৰ লাগে